মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এনুৱেল পৰীক্ষাৰ যিটো আহিলে ছ'চিয়েল চায়েন্সৰ মই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। সময় ৩ ঘণ্টা থাকে, ফুল মাৰ্কছ 100। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰ আগতে তোমালোক জনাই থওঁ যে আমাৰ অনলাইন ক্লাছসমূহ তোমালোকে ঘৰতে ল'ব পাৰিবা। ঘৰতে অধ্যয়ন অনলাইন টিউচন। সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান। ক্লাছ 6ৰ পৰা 10লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ নম্বৰ হৈছে 9394628219। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ক্লাছৰ এডমিশ্যন আৰম্ভ হৈছে। তোমালোকে ঘৰত থাকি পঢ়াৰ কাৰণে সুবিধা লাভ কৰিব পাৰিবা। তোমালোকে টিউচনত যাওঁতে সময় নষ্ট, আহোঁতে নষ্ট, আৰু ইয়াত তোমালোকে সন্ধিয়া ধুনীয়াকে মোবাইলটোৰ আগতে পঢ়িব পাৰিবা। সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰি দিয়া হ'ব। তোমালোকে ল'ব পাৰিবা। আৰু ইয়াৰ উপৰি তোমালোকৰ সুবিধা এনেধৰণৰ, তোমালোকৰ মাচুলটো একেবাৰে কম। তোমালোকে 2 মাহত 198, অৰ্থাৎ এমাহত 99 টকাকে, 3 মাহত 290 টকা, আৰু এতিয়াই যদি জইন হোৱা তেতিয়া অফাৰ আছে 249 টকাত 3 মাহ, 4 মাহত 370 টকা, অফাৰ 339 টকা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান সময়ত ক্লাছৰ 9ত জইন হৈ থকা নাই, তোমালোকৰ বাবে এইকেইদিন ফ্ৰী হ'ব। অৰ্থাৎ বছৰেকীয়া পৰীক্ষালৈ পঢ়িব পাৰিবা, নোটছ পাবা, সম্পূৰ্ণ তোমালোকে গাইড কৰা হ'ব। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে, বহু ছাত্ৰ-ছাত্ৰী এতিয়াও জইন হৈছে। আৰু তোমালোকে ক্লাছ 10ত জইন হ'লেই বৰ্তমান সময়ত তোমালোকে ক্লাছ 9ৰ কিন্তু তোমালোকে পাই থাকিবা। আৰু ইয়াৰ উপৰিও তোমালোকৰ ইবুক পাবা। তোমালোকে নোটছো কিনিব প্ৰয়োজন নাই। গতিকে মাত্ৰ 99 টকাত মান্থলি সুবিধা লাভ কৰক, আৰু বেছি মাহৰ কাৰণে ল'লে তাতকৈ কম আছে। এতিয়া আমি প্ৰশ্নকেইটা লৈ আহিছোঁ। 1 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। ইয়াৰে 4টা অপশ্যনত যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে 1600 খ্ৰীষ্টাব্দত। বি নম্বৰ হৈছে পবিতৰা অভয়াৰণ্য অৱস্থিত। ইয়াৰে যদি আমি 4টা অপশ্যন চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও জিলাত। চি নম্বৰটো হৈছে ৰবাৰ্ট ক্লাইভৰ লগত এলাহাবাদৰ চুক্তি কৰা মোগল সম্ৰাটজনৰ নাম। ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শ্বাহ আলম। ঠিক আছে। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল আদাম স্মিথ। ঠিক আছে। আদাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। 2টো হ'ব শুদ্ধ উত্তৰ ডিৰ। ইটো হৈছে ইয়াণ্ডাবু সন্ধি ইংৰাজ কোম্পানী চৰকাৰ আৰু কোনখন দেশৰ মাজত স্বাক্ষৰ হৈছিল? ব্ৰহ্ম দেশৰ লগত। এফটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজনৰ নাম কি? উমেশ চন্দ্ৰ বেনাৰ্জী। তাৰপিছত নেক্সট হয় চাৰে জাহাজ সে আচ্ছা গীতটিৰ গীতিকাৰ কোন? কবি ইকবাল। গ্ৰাবৰ প্ৰকাৰ 4 প্ৰকাৰ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ লোক ভাৰতবৰ্ষত বাস কৰে শতাংশ হিচাপত 17.5%। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ছাত্ৰ-ছাত্ৰীসকল, অহাবাৰ 10ত ছ'চিয়েল চায়েন্সো পঢ়োৱা হ'ব। তোমালোকক যিকেইটা মই ছাবজেক্ট ল'ম সেইকেইটাত ভাল মাৰ্কছ পাব লাগিব, লেটাৰ পাব লাগিব। মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকে ক্লাছত জইন হোৱা আৰু ভালদৰে ক্লাছবিলাক কৰা। এতিয়াই জইন হোৱা তেতিয়াহ'লে তোমালোকে এই সকলো 9ৰ কিন্তু তোমালোকে পাই যাবা। আৰু তোমালোকৰ এপ্ৰিলত যিহেতু আমাৰ মেইন ক্লাছ হ'ব, মাৰ্চত এটা এক্সট্ৰা ক্লাছ হ'ব, য'ত তোমালোকৰ খুটি নাতিখিনি, অৰ্থাৎ যদি কিছুমানে লসাগু নাজানে, কিছুমানে ভগ্নাংশৰ যোগ-বিয়োগ নাজানে, সেইবিলাক আমি মাৰ্চতে ক্লিয়াৰ কৰি দিম বছৰেকীয়া পৰীক্ষাৰ শেষতেই। ঠিক আছে। গতিকে কোনো ছাত্ৰ যদি জইন হ'ব বিচাৰিছে হৈ লোৱা সোনকালে। চিটো কম ৰখা হৈছে, গতিকে সোনকালে জইন হৈ লোৱা। আৰু এইকেইটা তোমালোকে প্ৰশ্নকেইটা নিজে চেষ্টা কৰা, কিয়নো তোমালোকে কিমান আগবাঢ়িছে তোমালোকে গম পাবা। আৰু মই গ্ৰুপত তোমালোকক দি দিম এনচাৰখিনি। ঠিক আছে। নেক্সট হৈছে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা, য'ত 2 নম্বৰ আছে। চিপাহী বিদ্ৰোহৰ 2টা কাৰণ উল্লেখ কৰা, য'ত 2 নম্বৰ আছে। কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? 2 নম্বৰ। ভাৰতৰ পোনপ্ৰথমে ৰেল যাতায়াত কেতিয়া আৰু ক'ত সূচনা হৈছিল? এইটোতো 2 নম্বৰ আছে। উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য লিখা, 6 নম্বৰৰ। 7 নম্বৰটো হৈছে প্ৰথম ইংগ্ৰ-ব্ৰহ্ম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? 1+1 2 নম্বৰ আছে। ইয়াণ্ডাবু সন্ধিৰ 2টা চৰ্ত লিখা, 2 নম্বৰ। প্ৰাৰ্থনা সমাজৰ বিষয়ে চমুকৈ লিখা, 3 নম্বৰ। ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনিক পৰিৱৰ্তন উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট, গোটেইকেইটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা কমন পৰিবই, তুমি চিন্তাই কৰিব নালাগে। নেক্সট হ'ল 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে বৰ্ণনা কৰা। মানৰ অসম আক্ৰমণৰ ফলাফলবোৰ উল্লেখ কৰা। বদ্বীপৰ সৃষ্টি কেনে হয়? পাৰ্ট 2 জিঅ'গ্ৰাফিৰ যিটো ভূগোল পাৰ্টৰ পৰা আহিছে। ঘূৰ্ণীবতাহ কাক বোলে? হিমবাহ কেই প্ৰকাৰ আৰু কি কি? দক্ষিণাত্য মালভূমিৰ 2টা বৈশিষ্ট্য লিখা। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। মৃত্তিকা কি? ই কেনেকৈ গঠিত হয়? জনপ্ৰব্ৰজনৰ 2টা ফলাফল লিখা। অসমত ভূ-প্ৰাকৃতিক ভাগ কেইটা? কি কি?
মাটিকালি হিচাপত অসমৰ বৃহৎ আৰু সৰু জিলা দুখনৰ নাম উল্লেখ কৰা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুটা বৈশিষ্ট্য লিখা। প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয়? ভাৰতৰ উদ্ভিদসমূহক প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইকেইটা ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাতৃকালি লিখা। মই তোমালোকক গ্ৰুপত দিয়ে দিছো যিখিনি তোমালোকৰ MCQ বা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকে পাইছে ই-বুক হিচাপে মই দি দিছো। 27 নম্বৰটো হৈছে সংসদীয় পদ্ধতি চক্ৰৰ দুটা বৈশিষ্ট্য লিখা। গণতন্ত্ৰ বিৰোধী দলৰ ভূমিকা বুজাই লিখা। আকৌ মই এবাৰ মনত পেলাই দিছো, ঘৰতে অধ্যয়ন, অনলাইন টিউচন, সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ কৰক। মাহিলী 99 টকাত লাভ কৰিব পাৰিবা কেৱল SI এডুকেশ্যন। বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান। ক'তো যাব নালাগে। বহু ছাত্ৰ ছাত্ৰীয়ে টিচাৰক লাজ কৰে, তাৰ পৰা নুসুধে, আৰু কিন্তু ইয়াত কোনো সমস্যা নাই। অনলাইনত লাইভ হ'ব, লাইভত সুধিব পাৰিব। নিজৰ ঘৰত বহি শিক্ষা লাভ কৰক, ভাল ৰিজাল্ট এটা কৰক। আৰু যদি আমি চাওঁ তেতিয়াহ'লে এডমিশ্যনৰ এনেকুৱা 2 মাহত 198 টকা, 3 মাহত 290 টকা, বৰ্তমান অফাৰ চলি আছে 249 টকা, 4 মাহত 370 টকা, অফাৰত 339 টকা, 6 মাহত 499 টকা, 1 বছৰত 999 টকা। গতিকে কোনোবা ছাত্ৰতে জন্য হোৱাটছএপত SMS কৰক, তোমাৰ নামটো, ডিষ্ট্ৰিক্টখন আৰু ক্লাছটো লিখি দিব। লগে লগে স্কেনাৰ এখন পঠিয়াই দিয়া হ'ব, তাতে পেমেণ্টটো কৰাৰ লগে লগে গ্ৰুপত এণ্ট্ৰি কৰা হ'ব।